হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা ২-৩ দিনৰ পৰা অসমৰ বিভিন্ন তেখেতসকলৰ কৰ্ম আৰু কাৰ্যসূচীসমূহত এটা কথা দৃঢ়তাৰে কৈ আছে যে মিয়াসকলে শাস্তি পাওক আৰু আটাইতকৈ এটা দুৰ্ভাগ্যজনক কথা কৈ আছে ৰিস্কাত উঠিলে যদি ৫ টকা হয় ৪ টকা দিব যদি মিয়া হয় আৰু মিয়াসকলক যিমান পাৰি শাস্তি দিব লাগে আৰু এটা কথা কৈ আছে যে মই সুবিধা পালেই ৪ লাখ ৫ লাখ মিয়াৰ ফুট কৰ্তন কৰিবলৈ মই বিজেপি দলৰ সদস্যসকলক নিৰ্দেশ দিছোঁ সুবিধা পালে মিয়াসকলৰ ভোট যিমান পাৰি কৰ্তন কৰিব লাগে সুবিধা পালে মিয়াসকলক হাৰাশাস্তি কৰিব লাগে এনে কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায় ভাৰতত অসমত যিসকল ভোটাধিকাৰ আছে যিসকলে শ শ বছৰ ধৰি অসম ভূমিত বাস কৰি আছে অসমৰ সংস্কৃতি ৰক্ষাৰ কাৰণে অসমৰ সন্মান ৰক্ষাৰ কাৰণে অসম ভূমিৰ লগত একতা দুলেৰে বান্ধ খাই এখন বৰ অসম এখন শ্ৰীমন্ত শংকৰদেৱৰ অসম এখন মাধৱদেৱৰ অসম এখন মা কামাখ্যাৰ অসম এখন হজৰত আজান পীৰৰ অসম আৰু এইখন অসমত যি এটা বিজেপি দলে ভেদভাৱ সৃষ্টি কৰিবলৈ লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিনত স্পষ্টভাৱে কৈ আছে মিয়াক হাৰাশাস্তি কৰিব লাগে মিয়াৰ ভোট কৰ্তন কৰিব লাগে আৰু আটাইতকৈ ডাঙৰ কথা এটা তেওঁ কৈছে যে বিজেপি দলৰ কৰ্মীক মই নিৰ্দেশ দিছোঁ সুবিধা পালে কেইলাখ মান মিয়াৰ ভোট কৰ্তন কৰিব লাগে এইটো এটা গৰ্হিত কথা এইটো এটা অশুভ লক্ষণ ডেমক্ৰেচিৰ কাৰণে ইয়াৰ এনে কথাৰ মই গৰ্হিত নিন্দা কৰোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভাৰতীয় জাতীয় কংগ্ৰেছ কামৰূপ জিলা কংগ্ৰেছ কমিটি ইয়াক নিন্দা কৰে এনে কথা নকবলৈ মই আহ্বান জনাইছোঁ আৰু সকলোৰে ন্যায় অধিকাৰ আছে অসমত প্ৰত্যেকৰে ভাৰতীয় জাতীয় কংগ্ৰেছে হিৰাবা হওক বড়ো হওক গাৰো হওক মিচিং হওক আদিবাসী হওক SC হওক ST হওক ট্ৰাইব হওক প্লেন হওক যিয়ে মিচিং কেবাং শদিয়াৰ পৰা ধুবুৰীলৈকে সি মমিনসিং ইয়াই হওক সি বেংগলী ভাষী হওক সকলোৰে প্ৰটেকশ্যনৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াই কাম কৰি আছে ৰাহুল গান্ধীৰ নেতৃত্বত আৰু আমি কাম কৰি যাম কোনো এটা জাতি বিশেষক টাৰ্গেট কৰি যি অসন্মানজনক শব্দবিলাক কৈ আছে ইয়াক আমি নিন্দা কৰোঁ কংগ্ৰেছ কমিটিয়ে বকত আজি কেইদিনমান আগতে সংগঠিত হোৱা ভোট চুৰি কাণ্ডৰ প্ৰতিবাদত জিলা কংগ্ৰেছে এক বিশাল প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ আৰু আমি বকো CDC অফিচত এখন মেমৰেণ্ডাম আজি ছাবমিট কৰোঁ লগতে কামৰূপ জিলাৰ SP লৈকেও আমি এখন মেমৰেণ্ডাম পঠিয়াওঁ এই মেমৰেণ্ডামখনত আছিলে বিজেপি দলৰ জিলা পৰিষদৰ মেম্বাৰ বকৰ প্ৰহ্লাদ বিশ্বাস মৃন্ময় ডেকা বুদ্ধেশ্বৰ ৰাভা মৃদুল তালুকদাৰ দীপক ৰাভা এইসকলৰ বিৰুদ্ধে যি বকো CDC অফিচৰ ভিতৰত তেখেতসকলে ভোট চুৰি কাৰ্য কৰিলে তাৰ বিৰুদ্ধে আমি ইতিমধ্যে বকো ব্লকৰ পৰা এখন এজাহাৰ আমি তাতে দাখিল কৰিছিলোঁ আজি আমি SP আৰু CDC অফিচত আমি কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে ইয়াতে উপস্থিত আহিছিলোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি যিটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো সঁচাকৈ দুৰ্ভাগ্যজনক তেখেতে বিজেপি কৰ্মীসকলক ভোট চুৰিৰ কাৰণে উৎসাহিত কৰাৰ কাৰণে যিটো ষ্টেটমেণ্ট দিছে এখন গণতান্ত্ৰিক সাংবিধানৰ শপত লৈ এজন মুখ্যমন্ত্ৰী হোৱা মানুহে তেনেকুৱা কথা ক'বলৈ নাপায় আমিও গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ আহিছোঁ এজন মুখ্যমন্ত্ৰীয়ে যদি তেনেকুৱা বক্তব্য দিয়ে ইয়াতকৈ আৰু গৰিহণাযোগ্যৰ কোনো কথা নাই মই ভাবোঁ যে RSS আৰু বিজেপি দলত শিক্ষাৰ কিছু অভাৱ আছে তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত অলপ আগভাগ ল'ব লাগে কেৱল নিৰ্বাচনত জয়ী হৈ মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ জৰিয়তে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি কেতিয়াও গণতান্ত্ৰিক দেশ এখনৰ
অৰ্থনৈতিকভাৱে সবল বা চৰকাৰীভাৱে সবল কৰা তোলাটো সম্ভৱপৰ নহয়। আমাৰ অসমখনৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব যদি বিজেপি আৰু RSSৰ মাজত যদি পুনৰাই যদি চৰকাৰ আহে, অসমখনৰ ভৱিষ্যত আৰু অধিকভাৱে বেয়া হৈ যাব। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যাতে অনাগত দিনত যাতে ৰাইজে কংগ্ৰেছ দলৰ সমৰ্থন কৰে আৰু আমি সকলোৱে যাতে এখন সৰ্বাংগী সুন্দৰ বৰ অসম, যিখন বৰ অসমৰ কথা ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যিটো কথা কৈ আছে, সেই বৰ অসমখনক যাতে আমি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোকে আমি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু যাতে উপযুক্ত এই 5জন দোষীক যাতে শাস্তি দিব পাৰে বা শাস্তি দিবৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম ইয়াতে প্ৰস্তুত কৰি আমি ছাবমিট কৰিছোঁ। ধন্যবাদ। দেখিছে যে আমাৰ ইতিমধ্যে আমাৰ সভাপতি সমগ্ৰ অসমত বকত যিটো সমজিলা অফিচত যি ভোট চুৰি কাণ্ড সংঘটিত হৈ গ'ল তাৰ বিৰুদ্ধে ইতিমধ্যে আমি সমগ্ৰ অসমতে যিটো ঘটনা চলি আছে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু আজি আমি ৰাজীৱ ভৱনৰ পৰা আমাৰ বক ব্লক কংগ্ৰেছ লগতে বুনবান ব্লক কংগ্ৰেছ বা আমাৰ ওচৰৰ পাজৰৰ জিলাৰ আমাৰ দলীয় কৰ্মকৰ্তাসকলক লগত লৈ আজি ইয়াতে শান্তিপূৰ্ণভাৱে আমি সমদল কৰি বক সমজিলালৈ আহিছোঁ। আৰু আজিৰ উদ্দেশ্য আমাৰ এইটোৱে যে যিহেতু আপোনালোকে বিভিন্ন সংবাদ মাধ্যম পেপাৰে পত্ৰ আমি দেখিছোঁ যে বিজেপি চৰকাৰখনে কি ধৰণে অসাংবিধানিকভাৱে যিটো ভোট চুৰি কাণ্ড সমগ্ৰ অসমত বিভিন্ন সমষ্টিয়ে জিলাই কৰি আছে, ইয়াক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। বক সমজিলা অফিচত ৰাতি বিজেপিৰ নেতা কৰ্মী আহি বিজেপি বিৰোধী সমৰ্থকৰ ভোট কৰ্তন কৰিব, বিজেপিৰ ভোটবিলাক ঠিকে ৰাখিব, এইটো এটা অন্যায়। তো আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি এজাহাৰো দিছোঁ। তো যিহেতু এতিয়ালৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, সেইবাবে আজি আমি আন্দোলন কৰি আমি প্ৰচেচন কৰি ইয়াত আহিবলৈ বাধ্য হৈছোঁ। এইখন চৰকাৰে তেওঁলোকে ঢাক ঢোল বজাই আছে যে তেওঁলোকে মহিলাসকলক আঁচনি দিছে, যুৱকসকলক বাবু আঁচনি দিছে, মহিলা উদ্যমিতা দিছে, বিভিন্ন আঁচনি দিয়াৰ পাছতো এখন চৰকাৰ যেন আশ্বস্ত নহয়। তেওঁলোকে আশ্বস্ত হোৱা নাই, ৰাইজৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাই। তেওঁলোকে এনেকুৱা এটা অনৈতিক যিটো ইলিগেল কাম কৰিছে যে অফিচৰ কাৰ্যালয়ত আহি তেওঁলোকে কম্পিউটাৰ ব্যৱহাৰ কৰিছে, লেপটপ ব্যৱহাৰ কৰি ভোট কৰ্তন কৰাৰ পৰ্যায়লৈ তেওঁলোকে যাবলৈ সাহস কৰিছে। মই আশা কৰোঁ, মই ভাবোঁ যে চৰকাৰে তেওঁলোকে এনেধৰণৰ কাৰ্যত লিপ্ত হ'ব নালাগে। চৰকাৰখনে যদি সঁচাকৈ কাম কৰিছে, ৰাইজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, নিশ্চিতভাৱে দলক ভোট দিব। কিন্তু ৰাইজৰ ওপৰত বিশ্বাস নকৰি এনেধৰণৰ যদি আমি গণতান্ত্ৰিক অধিকাৰ যদি আমাৰ পৰা কাঢ়ি নিব বিচাৰে, তেতিয়া এইখন দেশ স্বৈৰতন্ত্ৰ হ'ব, ইয়াত ৰাইজৰ অধিকাৰ নাথাকিব, ইয়াত গণতন্ত্ৰ নাথাকিব। সেইকাৰণে আমি চৰকাৰৰ ওপৰত হেঁচা দিছোঁ যে ইয়াৰ বিৰুদ্ধে বিশেষকৈ বক সমজিলাত যে যিসকল বিজেপি নেতাই ইয়াৰ ভিতৰত সোমাই কেনে যি এইটো কাণ্ড কৰি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা কৰিব লাগে, অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি আনুষ্ঠানিক এইটো গণতন্ত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মুখ্যমন্ত্ৰীৰ শপত লৈছে, যে সংবিধানৰ শপত লৈছে যে ইয়াত আমি সকলো জাতি ধৰ্মৰ মানুহৰ অধিকাৰ আছে, ঠিক তেনেকৈ সকলোৰে ভোটৰো অধিকাৰ আছে। তেওঁৰ মুখত এই কথাটো শোভা নাপায়, কাৰণ তেওঁ শপত লৈ কেনে তেওঁ গণতন্ত্ৰৰ ওপৰত বিশ্বাস ৰাখি কেনে তেওঁ সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছে। তেওঁৰ দায়িত্ব যে তেওঁৰ যিসকল অসমবাসী যিসকল ৰাইজ আছে তেওঁৰ সকলোৰে অধিকাৰ ইয়াক বাহাল ৰখাটো, সকলোৰে অধিকাৰ প্ৰাপ্য অধিকাৰ তেওঁ দিয়াটো তেওঁৰ দায়িত্ব। তেওঁ যদি আজি কয় যে ময়ে ভোট কাটি দিম, তেতিয়া এইটো এটা অসাংবিধানিক কথা। মই ভাবোঁ এইটো উচিত হোৱা নাই, হ'ব নালাগে। গণতন্ত্ৰত ৰাইজৰ অধিকাৰ থাকিব লাগে, ৰাইজে পাতি দিয়া এখন চৰকাৰ, ৰাইজৰ অধিকাৰ সুৰক্ষিত হ'ব লাগে।